ক্ৰীমখিনি তেওঁলোকে খাব আৰু বাকলিখন আমাৰ কাৰণে দলিয়াই দিব। এইটো বান্দৰৰ পিঠা ভগোৱা ৰাজনীতি কৰিলেতো আমি কংগ্ৰেছক কেতিয়াও আন্তৰিকতাৰে ল'ব নোৱাৰিম। পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আমাৰ স্থিতিটো হ'ল যে যদি 2026 চনত বিজেপিক পৰাজিত কৰিব লাগে তেতিয়াহ'লে সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচনটো খেলিব লাগে। যদি পঞ্চায়ত নিৰ্বাচনটো আমি একেলগে খেলোঁ তেতিয়াহ'লে 2026ৰ কাৰণে আমাৰ সকলো দলৰ বিৰোধী দলবিলাকৰ 16টা দলৰ কৰ্মীবিলাকৰ মাজত একদম অন্তঃকৰণে যিটো একতা সেই একতাটো আহি যাব। এইকেইদিন যে যিটো কাজিয়া হৈছে উপ নিৰ্বাচনক লৈ আমাৰ যিটো কাজিয়া হৈছে, MP নিৰ্বাচনক লৈ CPM আৰু আমাৰ কাৰ্বি আংলঙৰ যিটো আঞ্চলিক দল সেই দুইটা দলৰ লগত কংগ্ৰেছৰ যিটো সংঘাত হৈছিলে সেই সংঘাতটো যদি দূৰ কৰিব লাগে আৰু আমাৰবিলাকৰ লগত যিবিলাক আঞ্চলিক দলবিলাকৰ লগত বামপন্থী দলবিলাকৰ লগত ৰাষ্ট্ৰীয় দল কংগ্ৰেছৰ যদি সঁচাকৈ সমিলমিল হ'ব লাগে একদম গ্ৰাছৰুটলৈকে তৃণমূল পৰ্যায়লৈকে, তেতিয়াহ'লে আটাইতকৈ ডাঙৰ অস্ত্ৰটো এখন পঞ্চায়ত নিৰ্বাচনটো, এই নিৰ্বাচনটো আমি একেলগে খেলিব লাগিব। কিন্তু দুৰ্ভাগ্যৰ কথা যে কংগ্ৰেছে সদায় ইলেকশ্যনটো অহাৰ লগে লগে তেওঁলোকে বেলেগ হৈ দিয়ে, আকৌ ইলেকশ্যনটো যোৱাৰ পাছতে একলগ হ'ম বুলি কৈ দিয়ে। আপোনালোকে নিজে দেখিছে, উল্টাই আমাকে দুখ দিলে যে অখিল গগৈ যদি বেছি কথা কয় তেতিয়াহে বোলে হেৰি নহ'ব, অথচ আমি সকলোৱে জানো যে তেখেতসকলে আমাক একদম ৰাম কামোৰ দি তো তেখেতসকলে আমাৰ ইউনিটিটো ভাঙি দিলে। এতিয়া আকৌ পঞ্চায়ত নিৰ্বাচন যেতিয়া আহিলে এতিয়া আকৌ ক'লে যে নহয় পঞ্চায়ত নিৰ্বাচনত আমি বেলেগ বেলেগকৈ খেলিম, পঞ্চায়ত নিৰ্বাচনৰ পাছত কথা পাতিম। নিৰ্বাচনৰ সময়ত তেওঁলোকে বেলেগ বেলেগকৈ খেলিব আৰু নিৰ্বাচনৰ পাছত আমাৰ লগত ইউনিটিৰ কথা পাতিব। এইটোতো ভয়ানক কথা। এইটোৱে প্ৰমাণ কৰিছে যে কংগ্ৰেছে আচলতে বিজেপিক হৰুৱাব খোজা নাই। কংগ্ৰেছে মাত্ৰ তেওঁলোকৰ নিজৰ হেৰুৱা যিটো গণভিত্তি, তেওঁলোক যে হাৰিছে প্ৰত্যেকটো সমষ্টিতে তেওঁলোকৰ অৱস্থা ভাল কৰিবৰ কাৰণে তেওঁলোকে লাগি আছে আৰু অৱস্থা ভাল কৰিবৰ কাৰণে আমাক খটুৱাব খোজে আৰু আমাক কেতিয়াও আসন এৰি দিব বা স্পেচ বা খালী ঠাই এৰি দিব নোখোজে। কিন্তু তাকে নকৰি প্ৰত্যেকবাৰ লাট মাৰিব আৰু তাৰপাছত ক'ব যে বিজেপিক হৰুৱাবৰ কাৰণে আমি একলগ হ'ব লাগে। আৰু তেতিয়া অখিল গগৈহে একলগ নহয়, আঞ্চলিক দলবিলাকে একলগ নহয়, বামপন্থী দলবিলাকে একলগ নহয় বুলি কংগ্ৰেছে অপপ্ৰচাৰ চলায়। সেইকাৰণে এই মুহূৰ্তত মই আকৌ এবাৰ সুধিছোঁ ভূপেন বৰা ডাঙৰীয়াক, মই আকৌ এবাৰ সুধিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক, মই আকৌ এবাৰ সুধিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াক, মই আকৌ এবাৰ সুধিছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক যে কংগ্ৰেছে আকৌ এবাৰ নাটকেই কৰিব পঞ্চায়ত নিৰ্বাচনত নে বিৰোধী একতাৰ কাৰণে কাম কৰিব, পঞ্চায়ত নিৰ্বাচনত একলগ হ'ব নে নহ'ব, এই প্ৰশ্নটোৰ জবাব লাগে। ক্ৰীমখিনি তেওঁলোকে খাব আৰু বাকলিখন আমাৰ কাৰণে দলিয়াই দিব। এইটো বান্দৰৰ পিঠা ভগোৱা ৰাজনীতি কৰিলেতো আমি কংগ্ৰেছক কেতিয়াও আন্তৰিকতাৰে ল'ব নোৱাৰিম। সেইকাৰণে কংগ্ৰেছ দলক আহ্বান জনাইছোঁ, আহক আমি পঞ্চায়ত নিৰ্বাচন একেলগে খেলোঁ আৰু কংগ্ৰেছক কেৰামতালি নকৰিবৰ কাৰণে, নাটক নকৰিবৰ কাৰণে আৰু নাটক কৰি ইলেকশ্যন বেলেগকৈ খেলি তাৰ পাছত মানে কি কয় একতাৰ বাণী নিবিলাবৰ কাৰণে মই কংগ্ৰেছক আহ্বান জনাইছোঁ।